আমি শান্তিপূৰ্ণভাৱে খাইছো ভদ্ৰতাৰে কৈছো গতিকে আমাক আন্দোলন আপোনালোকে কৈ দিয়ক কৈ দিয়ক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পইচা লগাবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ যি আন্দোলন চলিছে, এই আন্দোলনকাৰী ৰাইজে এক বিকল্প ৰাজনৈতিক চিন্তা চৰ্চাৰ মাজে আগবাঢ়িব। আজি পুনৰ এই প্ৰতিবাদস্থলী আমি সদৌ টাইমছৰ মজিয়াৰ পৰা আমি সকীয়াই দিছোঁ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।